ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক আৰম্ভ কৰিম তোমালোকৰ পাঠৰ এটি কবিতাটোৰ নাম হৈছে প্ৰশস্তি। আৰু এই প্ৰশস্তি কবিতাটো লিখিছে বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে। আহা প্ৰথমে আমি কবি ৰঘুনাথ চৌধুৰীৰ পৰিচয়টো চাই লওঁ। ৰঘুনাথ চৌধুৰীৰ জন্ম বৰ্তমান নলবাৰী জিলাৰ মোকালমোৱা ওচৰৰ লাওপাৰা গাঁৱত কবি চৌধুৰীৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল ভোলানাথ চৌধুৰী। সৰুতেই ভৰিত দুখ পাই চিৰদিনৰ কাৰণে ভৰি ঘূণীয়া হয়। ঘৰুৱা অসুবিধাৰ কাৰণে সম্পৰ্কীয় ককায়েক এজনে শিশু ৰঘুনাথ চৌধুৰীক গুৱাহাটীলৈ লৈ আহে। ইয়াত তেওঁক বিদ্যালয়ত নামভৰ্তি কৰি দিয়ে। অষ্টম শ্ৰেণীলৈকে পঢ়ি শিক্ষকৰ কঠোৰ শাসনৰ বাবে তেওঁ বিদ্যালয়লৈ যাবলৈ এৰি দিয়ে। ঘৰতে সংস্কৃত আৰু বাংলা কাব্য সাহিত্য অধ্যয়ন কৰিবলৈ লয়। পিছত কেইবছৰমান শিক্ষকতা কৰি এৰি পেলায়। শেষত খেতি বাতি কৰিবলৈ লয় আৰু তাৰ লগে লগে সাহিত্য সেৱাও কৰি থাকে। তেওঁ গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী কাকতৰ সহকাৰী সম্পাদক আৰু মইনা, জয়ন্তী আৰু সুৰভি নামৰ আলোচনীৰ সম্পাদক আছিল। এইখিনি কথা তোমালোকে বুজি পাইছাই। তাৰপিছত চোৱা, চৌধুৰীয়ে জোনাকী কাকতৰে কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু আলোচনী, বাঁহী আদিতো বহুতো কবিতা প্ৰকাশ পায়। প্ৰথম পৃষ্ঠাত লিখা কবিতাবোৰ সাদৰী 1910 পুথিত সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ পিছত ক্ৰমে কেতেকী 1918, কাৰবালা 1923, দহিকতৰা 1931, নৱমল্লিকা 1958 আৰু মৰণোত্তৰ কালত মনাই বৈৰাগী কবিতা তথা পছতীয়া নামে গল্প পুথি প্ৰকাশ পায়। চৰাই বিষয়ক হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি আখ্যা দিয়া হৈছে। তেওঁ 1935 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল। এতিয়া চোৱা, ইয়াৰ পৰা তোমালোকক মূল কথা জানিবলগীয়া কেইটামান আছে। তেওঁ কি গ্ৰন্থ বা কবিতা পুথি ৰচনা কৰিছিল তাৰ ভিতৰত তোমালোকে জানিবলৈ পাৰিবা। সেয়া হৈছে সাদৰী, কেতেকী, কাৰবালা, দহিকতৰা, নৱমল্লিকা। ইয়াতে এটা প্ৰশ্ন আহে যে তোমালোকক সোধে যে কবি ৰঘুনাথ চৌধুৰীয়ে লিখা দুখন কিতাপৰ নাম লিখা বা দুখন পুথিৰ নাম লিখা। তেতিয়া তোমালোকে কি লিখিবা? হয় কেতেকী, নহ'লে কাৰবালা, দহিকতৰা, তেনেধৰণে তোমালোকে লিখিবা। তাৰপিছত আৰু এটা ইয়াৰ পৰা প্ৰশ্ন আহে, সেইটো হৈছে যে ৰঘুনাথ চৌধুৰীদেৱক কি কবি হিচাপে জনা যায়? তেতিয়া তোমালোকে তাত কি লিখিবা? যে বিহগী কবি। বিহগ মানে কি? বিহগ মানে হৈছে চৰাই। তেওঁ যিহেতু চৰাই বিষয়ক যথেষ্ট কবিতা ৰচনা কৰিছিল, সেইকাৰণে তেওঁক কি আখ্যা দিয়া হৈছিল? বিহগী কবি হিচাপে আখ্যা দিয়া হৈছিল। এতিয়া অহা পাঠবোধ। ইয়াতনো কি কৈছে? প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তি অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ বনে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা ফুলবোৰ প্ৰাণ আনন্দ মনেৰে ভৰি পৰিছে। চৰাই চিৰিকটি গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে অমৃতৰ সন্তান মানুহক কাল ৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কৃষক বেনুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক মোহতণ্ডা ত্যাগ কৰি সুন্দৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্ৰকৃতিৰ সন্মোহনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোৰ ঈশ্বৰৰ ভক্তি স্বৰূপ সোমাই আছে। এক আধ্যাত্মিক সুৰে কবিতাটো গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটোৰ
বাদী ধাৰাৰ ওচৰ চপাই নিছে। এতিয়া আহা কবিতাটোলৈ। কবিতাটো মই তোমালোকক এবাৰ মাতি শুনাই দিছোঁ, চাই লোৱা, শুনি যাবা ভালকৈ। উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা, দশোদিশ উদ্ভাসিত কৰি, নৱকিশ লয় তলে চামৰ ধূলাই, প্ৰকৃতিক আনিলে সাদৰি। কবি চিত্ৰহাৰী য'ত ফুল্ল কুসুমৰ আনন্দত প্ৰাণ মল, মন্দিৰৰ উপেক্ষিত ৰবা ফুলেও দিছে যাচি প্ৰেম পৰিমল। উঠে তৰু শিৰে শিৰে বন বিহংগৰ, চন্দ্ৰভৰা সুমধুৰ টান, জলস্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। কৰিদীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ, শেষ হ'ল মহাকাল ৰাত্ৰি, উঠাহি ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। মোহন কৃষক বেনু অনাহত ছন্দে, গায় মহামহিমৰ গান, মোহ তণ্ডালখ তেজি উঠা ভক্তবৃন্দ, সুন্দৰ কৰাৰ উপধ্যান। তোমালোকে পাঠটোৰ কবিতাটোৰ সৰপঠন শুনিলা। এতিয়া অহা শব্দ অৰ্থখিনি তোমালোকে চাই যোৱা, মই কৈ গৈ আছোঁ, মনত ৰাখিবা আৰু এইখিনি লিখিব লাগিব। শব্দ অৰ্থ আৰু টোকা চোৱা। অন্তৰীক্ষ, যাক আকাশ পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়। উষা সূৰ্য, ঋত্বিক ঋতুৰাজক অৰ্থাৎ পুৰোহিত, কালৰাত্ৰি আন্ধাৰৰ ৰাতি, কৃষলয় কুঁহিপাত গজালি কুঁহ, কৃষক বেনু কৃষক বাঁহ, সেই বাঁহৰ বাদ্য শব্দ। মনত ৰাখিবা, কৃষক এই শব্দটো তোমালোকে নতুনকৈ পাইছা। কৃষক বেনু কৃষক বাঁহ, সেই বাঁহৰ বাদ্যৰ শব্দ। কুমকুম প্ৰসাধন সামগ্ৰী বিশেষ, কুসুম ফুল। প্ৰতিশব্দ মনত ৰাখিবা, কেতিয়াবা প্ৰতিশব্দ আহে, ফুলৰ আন এটা প্ৰতিশব্দ কি লিখিবা, কুসুম। ক্লেদ গেলা মলযুক্ত পানী, চামৰ চুঁৱৰী পহুৰ নেজৰ মুঠা। চিত্ৰহাৰী মন প্ৰাণ হৰিণীয়া, তণ্ডালখ শ্ৰান্ত ক্লান্ত টোপনি যোৱা অৱস্থা, তেজী ত্যাগ কৰি, টান সুৰ ৰাগ। ফুলৰ লগত তোমালোকে টান বুলি আকৌ কঠিন দি লিখিবা দেই, এইটো টান, ইয়াত এইটো টান আছে, সুৰ আৰু সুৰ বা ৰাগ। দীৰ্ণ ভাগি ছিগি যোৱা বিদাৰিত, পৰিমল সুগন্ধ, পঞ্জীভূত সঞ্চিত, ফুল্ল ফুলি উঠা, পাহি মেলা ফুল, বসুধা পৃথিৱী বসুমতী, বিহংগ চৰাই পক্ষী। প্ৰতিশব্দ মনত ৰাখিবা। মহামহিম অতিশয় গৌৰৱান্বিত, বৰমান্য খ্যাতিমন্ত, ৰঞ্জিলে ৰঙীন কৰিলে, পোহৰ কৰিলে। শব্দ অৰ্থখিনি ভালকৈ মনত ৰাখিবা। এতিয়া আহা তোমালোকক পাঠটো মাতি দিওঁ। প্ৰশস্তি। প্ৰশস্তিনো কি? প্ৰশস্তি হৈছে আৰাধনা বা গুণানুকীৰ্তন। প্ৰথম স্তৱকত চোৱা। উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা, দশোদিশ উদ্ভাসিত কৰি, নৱকিশ লয় তলে চামৰ ধূলাই, প্ৰাকৃতিক আনিলে সাদৰি। এতিয়া চোৱা, ৰাতিপুৱাৰ লগে লগে কি হ'ল? ৰাতিপুৱাৰ লগে লগে চৌদিশ কি কৰিলে? পোহৰাই তুলিলে। আৰু কি হ'ল? পৃথিৱীৰ গছ বনে প্ৰাকৃতিক ৰূপেৰে কি কৰিলে? নতুনকৈ সাজি কাচি ওলাই আহিল। যিহেতু পুৱা হ'ল, ৰাতিপুৱা হ'ল, ৰাতিপুৱা হোৱাৰ লগে লগে সকলো বস্তুৱে ন ন ৰূপত কি হ'ল? সাজি কাচি ওলাই আহিছে। কবি চিত্ৰহাৰী য'ত ফুল্ল কুসুমৰ আনন্দত প্ৰাণ মল, মন্দিৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল। চৌদিশে ফুলি থকা ফুলবোৰ কি হৈছে? আনন্দতে ফুলি উঠিছে। সকলোৱেই ন সাজেৰে সাজি আহিছে, সকলোৱে আনন্দ কৰিছে। তাৰ লগতে
ৰবাব ফুলেও কি কৈছে ৰবাব টেঙা ফুলক কোনো কি হ'ল মূল্য নিদিয়ে কোনেও মূল্য নিদিয়ে কেতিয়া সেই ফুলেও নিজে উপজাচিয়াই কি কৈছে সিহঁতৰ সুগন্ধি যি আছে সেই সুগন্ধি প্ৰেম পৰিমল কি কৈছে যাচি দিছে বুলি কৈছে উঠে সৰু শিৰে শিৰে বন বিহগৰ চন্দ্ৰভৰ মধুময় টান জলস্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান কি কৰিলে চৰাই চিৰিকটিবোৰে সুমধুৰ গীতেৰে কি কৰিছে গীত জুৰিছে আৰু জলস্থলত সকলোতে বতাহ সকলো দেৱতাৰ সন্ধান কৰিছে চৰাই চিৰিকটিবোৰে কি কৰিছে সকলোকে সুন্দৰকৈ গীত গাইছে আৰু দেৱতা সুন্দৰ গীত জুৰিছে সকলো দেৱতাৰ কি কৈছে সন্ধান কৰিছে কৰিদীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ শেষ হ'ল মহাকাল ৰাতি উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ এতিয়া কি কৰিছে যে কবিয়ে কৈছে কি অমৃতৰ সন্তানক কি কৰিছে আহ্বান কৰিছে যে তোমালোকে কি কৰা সেই কাল ৰাত্ৰি শেষ হৈছে সেই কাল ৰাত্ৰিৰ পিছতেই তোমালোকে কি কৰা যেন পুনৰ নিজৰ যিটো আমাৰ পাবলগীয়া বস্তু ভক্তবৃন্দক তেওঁ আহ্বান কৰিছে গতিকে কাল ৰাত্ৰি শেষ হ'ল আমি পুনৰ ধ্যান কৰি সেই সৌন্দৰ্য ধ্যান কৰি যেন আমি কি কৰিব পাৰোঁ ভগৱানৰ প্ৰাপ্তি লাভ কৰিব পাৰোঁ তোমালোকে ওলাই আহা সেই এলাহ আমনি কি কৰা ত্যাগ কৰা এয়া কাক কৈছে তেওঁ মানুহক কৈছে কাল ৰাত্ৰি শেষ হোৱাৰ লগে লগে পুৰোহিতসকল অৰ্থাৎ মানুহক কৈছে ভক্তসকলক কৈছে যে তোমালোকে কি কৰা সেই যি এলাহ ভাৱ সেই এলাহ ভাৱ তোমালোকে কি কৰা ত্যাগ কৰা আৰু ত্যাগ কৰি তোমালোকে কি কৰা ঈশ্বৰৰ ভক্তি স্বৰূপ সুন্দৰকৈ ফুটাই তুলিবলৈ চেষ্টা কৰা মোহন কৃষক বেনু অনাহত ছন্দে গাই মহামহিমৰ গান মোহ তণ্ডালক তেজি উঠা ভক্তবিন সুন্দৰ কৰা পৰব এতিয়া কৈছে কবিতাটোৰ মাজে কৰি সুন্দৰ আধ্যাত্মিক সুৰেৰে কবিতাটো গভীৰ অনুভূতি বাহক কৰি তুলিছে আৰু কি হৈছে যদিও কবিতাটোত এটা আমি ৰহস্যবাদৰ গোন্ধ পাইছোঁ তাৰ এটা কি কৈছে এটা আভাস দিবলৈ চেষ্টা কৰা হৈছে কিয়নো যি কাল ৰাত্ৰি আমাক ধ্বংস কৰি দিব পাৰে সেই কাল ৰাত্ৰিক আমি কি কৰিব লাগিব মষিমূৰ কৰিব পাৰিব লাগিব আৰু কাল ৰাত্ৰিক ধ্বংস কৰি আমি এক নতুন পোহৰক আমি আদৰি আনিব লাগিব কবিতাটো আজিলৈ ইমানতে সমাপ্ত কৰা হৈছে ইয়াৰ পিছত বাকি যি প্ৰশ্নসমূহ আছে সেইবোৰ আমি প্ৰশ্নসমূহ চাম